আজি গুৱাহাটী ৰবীন্দ্ৰ ভৱনত অসম চৰকাৰৰ গৃহীত অনুষ্ঠান হৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমে আয়োজন কৰা হৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসম চৰকাৰৰ পিছপৰা জনজাতীয় সংগঠন আৰু জনজাতীয় উন্নয়ন প্ৰকল্পৰ জৰিয়তে যি আৰ্থিক সাহায্য প্ৰদানৰ কাৰণে আঁচনি গ্ৰহণ কৰা হৈছিল সেই আঁচনি মৰ্মে আজি হৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ উপ অধ্যক্ষ দীপক ডেকাৰ আহ্বান মৰ্মে আজি ৰবীন্দ্ৰ ভৱনত এই সভাত মেধাৱী ছাত্ৰ ছাত্ৰী লৈ চেক বিতৰণী সভা অনুষ্ঠিত হয়। আজি মুঠ 500 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক এই চেক বিতৰণ কৰা হয়। আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে আৰু এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক চেক বিতৰণ কাৰ্য মুখ্যমন্ত্ৰীৰ হাতেৰে দিয়া হয়। লগতে এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ সৈতে বিভিন্ন জনজাতীয় সংগঠনৰ সদস্যসকল। আজি সভাত 2013 চনৰ ভিত্তীয় বৰ্ষৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই চেক বিতৰণ কৰা হয়। আজি এই অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে কয়, হৰণীয়া কছাৰীসকল আজি হয় 500 ল'ৰা ছোৱালীক কৃতি ছাত্ৰীসকলক আজি তেওঁলোকে পুৰস্কৃত কৰিবলৈ বিচাৰিছে। আজি এই ডেভেলপমেণ্ট কাউন্সিলবিলাক আমি কৰাৰ মূল উদ্দেশ্য হৈছে যাতে অসমত বিভিন্ন যিবিলাক জনগোষ্ঠী আছে সকলো শিক্ষাৰ ক্ষেত্ৰতেই হওক, আজি বিভিন্ন দিশত অৰ্থনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে যাতে আগুৱাই যাব পাৰে, আমি সেয়েহে আমি গুৰুত্ব দিছোঁ। যদিও এনে ব্যৱস্থা ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই আৰু ইয়াৰ পৰা আজি আমি দেখিছোঁ এই যিবিলাক আমি ডেভেলপমেণ্ট কাউন্সিল খুলিলোঁ বা অট'নমাছ কাউন্সিল, ইয়াৰ ফলত যে আমাৰ সেই জনগোষ্ঠীবিলাক যে উপকৃত হৈছে আজি প্ৰমাণিত হৈছে। আজি কেইদিনমানৰ আগত চাহকো দেখিছিলোঁ 700 ল'ৰা ছোৱালী আজি নাথ কমিউনিটিয়ে হওক, আজি কছাৰীয়ে হওক, টেঙাল কছাৰীয়ে, ৰাভায়ে হওক, আহোমৰে হওক, দেউৰীয়ে হওক, মিচিঙৰে হওক, সকলো সাধাৰণ জনপৰিষদৰ কাৰণে যিবিলাক আপাৰ কাষ্ট বুলি কয় তেওঁলোকৰ দুখীয়া মানুহৰ কাৰণেও আজি এই ডেভেলপমেণ্ট কাউন্সিলবিলাকৰ মানুহে প্ৰথমে ভাবিছিল যে ইয়াৰ পৰা বিভেদ সৃষ্টি হ'ব, সাম্প্ৰদায়িকতা হ'ব, কিন্তু আজি প্ৰমাণিত হৈছে ইয়াৰ ফলত আমি ঐক্যহে আমি তেওঁলোকৰ মাজত এটা সমন্বয় হৈছে। যদিও কৈছিল এইটো সাম্প্ৰদায়িক ৰাজনীতি বুলি আজিও দোষাৰোপ কৰিবলৈ বিচাৰে যে আমি সকলো সম্প্ৰদায়ৰ উন্নতি এটা সাম্প্ৰদায়িক ৰাজনীতি নহয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।